অসমত মেট্ৰিক পৰীক্ষা যেতিয়াৰ পৰা হৈছে, হাই ছেকেণ্ডাৰী পৰীক্ষা যেতিয়াৰ পৰা হৈছে, আমি অপাধিকৃত হাইস্কুলৰ শিক্ষকসকল বা অপাধিকৃত হায়াৰ ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষকসকলে ইনভিজিলেটৰৰ দায়িত্ব পালন কৰি আহিছোঁ আৰু সেয়া অত্যন্ত নিষ্ঠা আৰু সততাৰে পালন কৰি আহিছোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এইবাৰ সেবাৰ পৰা এটা নিৰ্দেশাৱলী আহিছে। এই নিৰ্দেশাৱলীটোৱে আচলতে আমাৰ অপাধিকৃত হাইস্কুলৰ শিক্ষকসকলক আৰু হায়াৰ ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষকসকলক আচলতে অত্যন্ত অপমান কৰা হৈছে। অপমান কৰা হৈছে বুলি কিয় কৈছোঁ যে এই যিটো নিৰ্দেশাৱলী সেবাৰ পৰা উলিয়াইছে, এই নিৰ্দেশাৱলীটোত কোৱা হৈছে যে আগৰ যি নিৰ্দেশাৱলীত ভেঞ্চাৰ স্কুলৰ বা অপাধিকৃত শিক্ষানুষ্ঠানবিলাকৰ শিক্ষকসকলক বা প্ৰাইভেটৰ যিবিলাক ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষকসকলক ইনভিজিলেটৰ হিচাপে নিযুক্তি দিব পাৰিব বুলি আগতে নিয়মাৱলীত এই বিষয়টো আছিল। কিন্তু এইবাৰ সেই নিয়মাৱলীৰ উদ্ধৃতি দি সেই নিয়মাৱলীটিও উঠাই দি এটা নতুনকৈ নিৰ্দেশাৱলী দিছে যে অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠানৰ হাইস্কুলৰ শিক্ষকসকল বা হায়াৰ ছেকেণ্ডাৰীৰ বা ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষকসকলে ইনভিজিলেটৰৰ দায়িত্ব পালন কৰিব নোৱাৰিব বা তেওঁলোকক এপইণ্ট কৰিব নোৱাৰিব। এইটো আচলতে এই নিৰ্দেশাৱলীটো দি আমাৰ এই অপাধিকৃত শিক্ষকসকলক অপাধিকৃত হৈ থকা বিশেষকৈ হাইস্কুলৰ শিক্ষক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বা হায়াৰ ছেকেণ্ডাৰী শিক্ষকসকলক সেৱা বা চৰকাৰখনে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ে আমাক আচলতে চৰম অপমান কৰিছে। আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা এই যিটো সিদ্ধান্ত আমি জানিব পাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ নিৰ্দেশত এই নিৰ্দেশাৱলীটো প্ৰকাশ কৰিছে সেৱাই। আমি মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক আমি সংস্থাৰ তৰফৰ পৰা সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আমি যিহেতু বিনা বেতনে শিক্ষকতা কৰি আছোঁ, আমাক বিভিন্ন ধৰণে বিভিন্ন সময়ত অপমান কৰিয়ে আহিছে। তাৰোপৰিও আকৌ এই যিখিনি কাম আমাৰতো ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকে ইলেকশ্যনৰো ডিউটি কৰে, BLOৰ ডিউটি কৰে, বহি চোৱাৰ কাম কৰে, বহি চোৱা যিটো কাম সেইটো কামো আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে কৰে। এতিয়া পৰীক্ষাৰ যিটো ইনভিজিলেটৰৰ দায়িত্ব, এই দায়িত্বটোৰ পৰা আমাক আঁতৰাই থৈ আমাক যিটো আমি যিটো অপমান বোধ কৰিছোঁ বা আমাক অপমান কৰা হৈছে, এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব লাগে আৰু অতি শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী মহোদয়ে নিৰ্দেশ দিব লাগে। সেৱাক নিৰ্দেশ দি আমাৰ এই ইনভিজিলেটৰ এপইণ্ট কৰাৰ কাৰণে তেওঁলোকে আগৰ যিটো সিদ্ধান্ত আছিল বা আগৰ যিটো নিয়ম আছিল, এই নিয়মটো বাহাল ৰাখিব লাগে। কিয়নো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ কথাটো সুকীয়া, আমি অপাধিকৃত শিক্ষানুষ্ঠানবিলাক চৰকাৰৰ সকলো নিয়ম নীতি মানি আমাৰ এই শিক্ষানুষ্ঠানবিলাকক ছাত্ৰ ছাত্ৰীক পঢ়োৱা হয় বা সকলোবিলাক নিয়ম নীতি মানি চলা হয়। আৰু আমাৰ স্কুলবিলাক হ'ল অপাধিকৃত হৈ থকা, আমি কেৱল দৰমহা নাপাওঁ, বাকী সকলোবিলাক কাম আমি কৰিব লাগে। গতিকে দৰমহা নিদি আমাকতো দীৰ্ঘদিন বিনা বেতনে আমাক এই কামত খটুৱাইছে। এতিয়া আমি ইনভিজিলেটৰৰ যিটো দায়িত্ব, এই দায়িত্বটোত আমাৰ এটা সন্মানো জড়িত হৈ আছে। এই শিক্ষকসকলে আমি দৰমহা নাপাওঁ বুলি আমাক এনেকৈ অসন্মান কৰা কথাটো আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই সহজে মানি ল'ব পৰা নাই। আৰু সেয়ে মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় আৰু সেৱাৰ চেয়াৰমেন বা সচিব মহোদয়ক আমি সংস্থাৰ তৰফৰ পৰা এই সামাজিক মাধ্যমৰ জৰিয়তে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ, বিষয়টো পুনৰ বিবেচনা কৰিব লাগে। পুনৰ বিবেচনা কৰি আগৰ যিটো নিয়ম আছিল যে ভেঞ্চাৰ বা অপাধিকৃত শিক্ষকসকলক ইনভিজিলেটৰ হিচাপে নিযুক্তি দিয়াৰ যিটো নিয়ম আছিল, এই নিয়মটো বাহাল ৰাখিব লাগে আৰু বাহাল ৰাখিবৰ কাৰণে শিক্ষা বিভাগক নতুবা সেৱাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে
নিৰ্দেশ এটা প্ৰদান কৰিব লাগে। এই নিৰ্দেশৰ জৰিয়তে আমি যাতে ন্যায় পাওঁ, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ক আমি বিনম্ৰভাৱে আহ্বান জনালোঁ। ধন্যবাদ।